Hello everyone, welcome to MS Mobile Hub. I have got Redmi new phone, sub Redmi Note 14 series. আমি এইটো আনবক্সিং কৰিম, চাই লওক আনবক্সিংটো আৰু ফিচাৰ্ছ বিলাক আপোনালোকক কৈ দিম আমি কি আছে এইটো মোবাইলত। 45 ওয়াটৰ চাৰ্জাৰ, টাইপ A to টাইপ C চাৰ্জিং কেবল। কি লুক চাওক গাইস, এইটো নোট 14 সিরিজ হয়, ইয়াৰ ওপৰত নোট 14 প্ৰ সিরিজও আছে। প্ৰ সিরিজটোত আপোনাক মই আনবক্সিং ভিডিঅ'টো দেখাম। এতিয়া নোট 14টো চাওক, ধুনীয়া লুক আছে চাওক। আৰু অধিক জানিবলৈ এতিয়া আহক মোবাইল হাবত, আপোনাৰ কাউণ্টাৰ মোবাইল হাব আৰু পাৰচেজ কৰক। এতিয়া আহক মোবাইল হাব কাউণ্টাৰত আৰু নোট 14 সিরিজ পাৰচেজ কৰক। মোবাইলটো কিমান ধুনীয়া আৰু ইয়াতে কি কি ফিচাৰ্ছ আছে আপোনাক আমাৰ বেষ্ট প্ৰমোটাৰ কৌশিকে আপোনাক সব বুজাই দিব। তো মোবাইলটো যদি আমি ফিচাৰ্ছৰ কথা ক'ব যাওঁ তো ইয়াত দিয়া আছে ট্ৰিপল কেমেৰা সেটআপ দিয়া আছে, য'ত নেকি প্ৰাইমাৰী লেন্সটো হ'ব 50 মেগাপিক্সেলৰ আৰু যেটো আৰু এটা লেন্স আছে এইটো হ'ব আল্ট্ৰা ওয়াইড এংগল লেন্স, যেটো 8 মেগাপিক্সেলৰ। আৰু যদি আপোনালোকে ম্যাক্ৰো শ্বট ল'ব খোজে তেনেহ'লে এইটো আছে 2 মেগাপিক্সেল। আৰু যদি আপোনালোকে এইটো সেলফি কেমেৰা জানিব বিচাৰিছে, এইটো হৈছে 20 মেগাপিক্সেলৰ সেলফি কেমেৰা, য'ত নেকি এইটো সেগমেন্টৰ বেষ্ট কেমেৰা হয়। আপুনি বেলেগ ৰেঞ্জত 16 মেগাপিক্সেলৰ বেছি নাপাব, য'ত আমি দি আছো এইটো 20 মেগাপিক্সেলৰ সেলফি কেমেৰা। তো ক্যামেৰাৰ পৰা এতিয়া আমি আগবাৰো ডিসপ্লে, য'ত নেকি আপোনালোকে এটা ডাঙৰ ডিসপ্লে পাব, য'ত এইটো 6.67 ইঞ্চৰ আৰু লগতে এইটো 120 হাজাৰ ৰিফ্ৰেছ ৰেট পাই যাব। আপুনি চাই লওক একবাৰ কেনেকুৱা স্মুথ হয় এইটো ডিসপ্লে। আৰু লগতে এইটো ইন ডিসপ্লে ফিংগাৰপ্ৰিণ্টও পাই যাব, যেটো নেকি এইটো সেগমেন্টৰ বেষ্ট, কাৰণ বেলেগ মোবাইলত আপুনি এইটো সেগমেন্টৰ ইন ডিসপ্লে ফিংগাৰপ্ৰিণ্ট নাপায়। তো ডিসপ্লে যদি ব্ৰাইটনেছ চাব, আপোনালোকে চাব পাৰে 2100 নিশ্চয় এইটো পিক ব্ৰাইটনেছ বুলি কোৱা হয়। এইটো আপুনি চাব পাৰে কিমান ব্ৰাইট হয় ডিসপ্লেটো। ডিসপ্লেৰ পৰা আগবাঢ়ি কেনে এতিয়া আহোঁ আমি পাৰফৰ্মেন্স ক্ষেত্ৰত। তো য'ত আছে আপোনাৰ মিডিয়াটেকৰ ডাইমেনচিটি 7025 আল্ট্ৰা প্ৰচেছৰ, য'ত আপুনি একদম ফ্লেগশ্বিপ লেভেলৰ পাৰফৰ্মেন্স পাব। আৰু এইটো ক্লক স্পীড হয় 2.5 গিগাহাৰ্টজ, য'ত নেকি 480K প্লাছ আনটোটো স্কোৰ হয় এইটো ফোনৰ। আৰু যদি বেটাৰী চাব যায়, এইটো হ'ব 5110 mAh বেটাৰী, য'ত নেকি ইন বক্স আপোনালোকে পাব 45 ওয়াটৰ চাৰ্জিং। এইটো হয় Redmi Note 14ৰ কেইটামান হাইলাইট ফিচাৰ্ছ। আৰু যদি অধিক জানিব খোজে তেনেহ'লে আমাৰ এই ষ্ট'ৰত আপোনালোকে ভিজিট কৰিব পাৰে, য'ত এইটোৰ এড্ৰেছটো হ'ল চাপাগুৰি ৰোড নিয়াৰ ইউনিভাৰ্চেল মল। আৰু তলত দিয়ে এই মোবাইল নম্বৰত আপোনালোকে কল কৰিব পাৰে অধিক জানিবৰ কাৰণে। আৰু আহক আমাৰ ষ্ট'ৰ Note 14 আপোনালোকে এক্সপিৰিয়েঞ্চ কৰি যাব পাৰে।